নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। তো বন্ধুসকল অসমৰ বন বিভাগত প্ৰায় 1081টা পদ মুকলি হৈছিল বিভিন্ন বিভাগত। তো সেই পদসমূহৰ সিলেকশ্যন প্ৰচেছ সিলেবাছ আৰু গাইডবুক কি আহিব সকলোবিলাক মই এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টি শেষলৈকে চাই থাকিব যদিহে আপোনালোকে এই পোষ্টকেইটাত এপ্লাই কৰিব। তো এই ভিডিঅ'টো অতি হেল্পফুল হ'ব আপোনালোকৰ আৰু যিমান পাৰে বন্ধুসকলে শ্বেয়াৰ কৰিব যিসকলে এই পোষ্টকেইটাত এপ্লাই কৰিব। কাৰণ সেইসকলৰ কাৰণে এই ভিডিঅ'টো অতি প্ৰয়োজন হ'ব। ইয়াৰ সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, চিলেবাছ কি বিষয়ৰ ওপৰত আহিব সকলোবিলাক এই ভিডিঅ'টোত জনাম। তো বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। ভিডিঅ'টি ষ্টাৰ্ট হোৱাৰ আগতে আপোনালোকক এটি অনুৰোধ, মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে ভিডিঅ' আপলোড কৰিলে মই অতি সহজে আপোনালোকে লাভ কৰিব পাৰে। তো বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। তো বন্ধুসকল ইয়াত যিকেইটা পোষ্ট ওলাইছে সেই পোষ্টকেইটা প্ৰথমে কৈ দিওঁ যে ফৰেষ্টাৰ ওলাইছে, ষ্টেনোগ্ৰাফাৰ, ফৰেষ্ট গাৰ্ড, ছাৰ্ভেয়ৰ, মাউথ, কাৰ্পেণ্টাৰ আৰু ড্ৰাইভাৰ। এই গোটেইকেইটা পদ মিলাই টোটেল পদ হৈছেগৈ 1081টা পদ। তাৰপিছত যদি চাওঁ আমি ইয়াত চিলেকশ্যন প্ৰচেছ আৰু চিলেবাছসমূহ, ইয়াত চিলেকশ্যন প্ৰচেছ দুটা পৰ্যায়ত হ'ব, ফাৰ্ষ্ট ফেজ টেষ্ট আৰু ছেকেণ্ড ফেজ টেষ্ট। তো ইয়াত পোষ্ট অনুযায়ী চিলেকশ্যন প্ৰচেছ বেলেগ বেলেগ আছে আৰু প্ৰত্যেকটো পোষ্টৰ চিলেকশ্যন প্ৰচেছ কি আছে সকলোবিলাক মই ভিডিঅ'টোত জনাম। তো বন্ধুসকল প্ৰথম পোষ্টকেইটা হৈছে ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড। তো এই দুটা পোষ্টৰ কাৰণে যি চিলেকশ্যন প্ৰচেছ কি আছে সকলোবিলাক মই ইয়াত জনাম, অতি সহজে জনাম। তো ইয়াত যি চিলেকশ্যন প্ৰচেছ ফাৰ্ষ্ট টাইম হ'ব PST অৰ্থাৎ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। এই ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত কেণ্ডিডেটজনৰ হাইট, ৱেইট, চেষ্ট সকলোবিলাক জোখা হয় আৰু চেষ্ট জোখা হয় অনলি ফৰ মেলৰ কাৰণে। তো প্ৰথমে এইটো জোখা হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট যেতিয়া পাছ কৰা হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট পাছ কৰাৰ পাছত আপোনালোকৰ ফাৰ্ষ্ট ফেজ টেষ্ট, ইয়াত আপোনালোকৰ 26 কিলোমিটাৰ ৰানিং হ'ব, 4 ঘণ্টা ৰানিং কৰিব লাগিব অনলি ফৰ মেলৰ কাৰণে, আৰু ছোৱালীৰ কাৰণে প্ৰায় 16 কিলোমিটাৰ ৰানিং কৰিব লাগিব 4 ঘণ্টাত। তো আপোনালোকে যিমান সোনকালে কমপ্লিট কৰিব পাৰে আপোনালোকৰ ভাল। তো 26 কিলোমিটাৰ ল'ৰাৰ কাৰণে 4 ঘণ্টাত আৰু ছোৱালীৰ কাৰণে দি আছে 16 কিলোমিটাৰ 4 ঘণ্টাত। তো এইখিনি আছিল ফাৰ্ষ্ট ফেজ। আপোনালোকে যেতিয়া ফাৰ্ষ্ট ফেজ পাছ কৰিবি, ফাৰ্ষ্ট ফেজ পাছ কৰাৰ পাছত আপোনালোকে ছেকেণ্ড ফেজত চিলেক্ট হ'বি। তো ছেকেণ্ড ফেজত কি হ'ব, ৰিটেন টেষ্ট হ'ব। তো ৰিটেন টেষ্ট ফৰেষ্টাৰ এণ্ড ফৰেষ্ট গাৰ্ডত একেলগে হ'ব আৰু ইয়াত OMR বেছড এক্সাম হ'ব। তো ইয়াত ৰিটেন টেষ্টত যি পোষ্ট অনুযায়ী বেলেগ বেলেগ সময় দিয়া আছে ডিউৰেশ্যন। তো প্ৰথমে যিটো ফৰেষ্টাৰ যিটো পোষ্ট সেই পোষ্টৰ কাৰণে সময় দিয়া আছে 3 ঘণ্টা। তাৰপিছত ফৰেষ্ট গাৰ্ড যিটো পোষ্ট সেই পোষ্টৰ কাৰণে ৰিটেন টেষ্টৰ এক্সামৰ সময় দিছে 2 ঘণ্টা সময়। আৰু ইয়াত দিয়া আছে যে যিটো ফৰেষ্টাৰ পোষ্ট সেই ফৰেষ্টাৰ পোষ্টত টোটেল মাৰ্ক আহিব 100 মাৰ্কছ আহিব, 100টা কুৱেশ্যন, প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ক থাকিব। তাৰপিছত যিটো ফৰেষ্টাৰ যিটো পোষ্ট মানে কি ফৰেষ্ট গাৰ্ড যিটো পোষ্ট সেই ফৰেষ্ট গাৰ্ড পোষ্টটোত টোটেল ৰিটেন টেষ্টত মাৰ্কছ আহিব 75 মাৰ্কছ আৰু টোটেল কুৱেশ্যন থাকিব 75টা, অৰ্থাৎ প্ৰত্যেকটো কুৱেশ্যনত 1 মাৰ্কে থাকিব। চাব পাৰে প্ৰত্যেকটো কুৱেশ্যনত 1 মাৰ্কে থাকিব। তাৰপিছত এটা কথা ইম্পৰ্টেণ্ট যে ইয়াত নেগেটিভ মাৰ্ক থাকিব, প্ৰত্যেকটো ভুল উত্তৰত আপোনালোকৰ হাফ মাৰ্কে কটা যাব। তো এটা ভুল কৰিলে আপোনালোকৰ আধা কাটিব, যদি 2টা ভুল কৰে তেতিয়া 1 মাৰ্ক কটা যাব এই এক্সামটোৰ কাৰণে, ৰিটেন এক্সামটোৰ কাৰণে। তো এইটোৱে আছিল। তো ইয়াত এক্সামটো হ'ব OMR বেছড এনচাইটিত হ'ব। তো আপোনালোকে গম পায় OMR বেছড এক্সাম কেনেদৰে হয়। তাৰপিছত যদি চাওঁ চিলেবাছসমূহ, এই ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ যিসমূহ চিলেবাছ সেই গোটেই চিলেবাছসমূহ একে। তো প্ৰথমে আহিল চিলেবাছসমূহৰ জেনেৰেল মেথমেটিক্স, ইংলিছ আহিব, লজিকেল ৰিজনিং, এপ্টিটিউড, তাৰপিছত আছামছ হিষ্টৰী, জিঅ'গ্ৰাফিজ, পলিটিকেল আৰু ইকনমিক। তাৰপিছত 5 নম্বৰ আহিব জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ। এইকেইটা আহিব ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ চিলেবাছসমূহ। এইখন নেক্সট যিটো পোষ্ট হৈছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3। তো এই ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3ত প্ৰথমে ফাৰ্ষ্ট যিটো টেষ্ট, ফাৰ্ষ্ট টেষ্টটো আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। তো ৰিটেন টেষ্ট যেতিয়া পাছ কৰিব, ৰিটেন টেষ্ট পাছ কৰাৰ পাছত ছেকেণ্ড টেষ্ট হ'ব। এই ছেকেণ্ড টেষ্টত আপোনালোকৰ প্ৰেক্টিকেল কৰা হ'ব। প্ৰেক্টিকেল মানে কি, আপোনালোকৰ টাইপিং কৰিব লাগিব 5 মিনিটত 400 ৱৰ্ড টাইপিং কৰিব লাগিব, অৰ্থাৎ 1 মিনিটত 80টা ৱৰ্ড টাইপিং কৰিব লাগিব আৰু 5 মিনিটত আপোনালোকে 400 ৱৰ্ড টাইপিং কৰিব লাগিব। তো আপোনালোকে এইটো সময় দি দিছে। তাৰপিছত পোষ্ট হৈছে ছাৰ্ভেয়ৰ এণ্ড ড্ৰাইভাৰ, কাৰ্পেণ্টাৰ আৰু মাউথ। এইকেইটা পোষ্টৰ যি চিলেকশ্যন প্ৰচেছ দি আছে ফাৰ্ষ্ট ফেজত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। এইকেইটা পোষ্টৰ ৰিটেন টেষ্টৰ কাৰণে সময় দিছে 2 ঘণ্টা আৰু ইয়াত মাৰ্কছ দিছে 75 মাৰ্কছ আৰু টোটেল কুৱেশ্যন থাকিব 75 আৰু প্ৰত্যেকটো কুৱেশ্যনত 1 মাৰ্কে থাকিব আৰু ইয়াতো আছে নেগেটিভ মাৰ্ক, এটা ভুল হ'লে আপোনালোকৰ হাফ মাৰ্ক কটা যাব। এইকেইটা পোষ্টৰ যি চিলেবাছ সেই চিলেবাছসমূহ দিয়া আছে। ইয়াত দিয়া আছে এলিমেণ্টাৰী এথমেটিক, তাৰপিছত ভাৰ্নাকুলাৰ লেংগুৱেজ, বেছিক এৱাৰনেছ এণ্ড জেনেৰেল নলেজ। চ' এইকেইটা হৈছে কাৰ্পেণ্টাৰ, ড্ৰাইভাৰ, মাউথ আৰু ছাৰ্ভেয়ৰ পোষ্টৰ চিলেবাছ।
তাৰপিছত ছেকেণ্ড ফেজত আপোনালোকৰ স্কিল দেখাব লাগিব যদি আপোনালোকে মাউথত এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকৰ হাতী চলোৱাৰ যিবিলাক প্ৰেক্টিছ সেইবিলাক আপোনালোকক সুধিব শিকাব তো এইটো যদি পাছ কৰে তেতিয়াহ'লে আপোনালোকৰ ফাইনেল লিষ্ট মাৰিব তো এইখিনি আছিল ইয়াৰ যে চিলেকশ্যন প্ৰচেছ গোটেইকেইটা পোষ্টৰ পাছত যদি চাওঁ আমি এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছ চ' এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছো ইয়াত মাৰ্কছ দিয়া আছে তো 30 মাৰ্কছ দিয়া আছে এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছত তো প্ৰথমে যদি আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে NCC চাৰ্টিফিকেট হোম গাৰ্ডৰ চাৰ্টিফিকেট স্পৰ্টছৰ চাৰ্টিফিকেট কিবা কাম কৰা এক্সপিৰিয়েঞ্চৰ যদি চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকৰ 30 মাৰ্কছকৈ দিয়া আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটত এক্সট্ৰা কাৰিকুলামত তাৰপিছত ফাইনেল চিলেকশ্যন কৰা হ'ব আপোনালোকৰ মেৰিট লিষ্ট চাই পেলাই ফাইনেল চিলেকশ্যন কৰা হ'ব তাৰপিছত যদি চাওঁ আমি যিকেইটা পোষ্ট সেই গোটেইকেইটা পোষ্টৰ টোটেল মাৰ্কছবিলাক যদি চাওঁ ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ যোগ কৰি যিবিলাক মাৰ্কছ আছে এক্সট্ৰা কাৰিকুলাম পৰা ধৰি যিমান মাৰ্কছ আছে সকলোবিলাক যদি চাওঁ টোটেল মাৰ্কছ কিমান আছে সকলোবিলাক দিয়া আছে প্ৰথমে দিয়া আছে যিটো ফৰেষ্টাৰ যিটো পোষ্ট সেই ফৰেষ্টাৰ পোষ্টৰ টোটেল মাৰ্কছ ৰিটেন টেষ্টত হ'ব 100 মাৰ্কছ তাৰপিছত এক্সট্ৰা কাৰিকুলামত হ'ব 30 মাৰ্কছ আৰু টোটেল হৈছে 130 টোটেল মাৰ্কছ হৈছে তাৰপিছত ফৰেষ্ট গাৰ্ড যিটো পোষ্ট সেই ফৰেষ্ট গাৰ্ড পোষ্টত ৰিটেন টেষ্টত যিহেতু 75 মাৰ্কছ আহিব আৰু এক্সট্ৰা কাৰিকুলামত আছে 30 মাৰ্কছ আৰু টোটেল হৈছে 105 মাৰ্ক ফৰেষ্ট গাৰ্ডত আহিব তাৰপিছত পোষ্টটো ষ্টেন'গ্ৰাফাৰ গেট থিয় যিটো পোষ্ট সেই ষ্টেন'গ্ৰাফাৰ গেট থিয় পোষ্টত ৰিটেন টেষ্টৰ এক্সামত 100 মাৰ্কছ আহিব তাৰপিছত টেষ্ট ইন ষ্টেন'গ্ৰাফি মানে কম্পিউটাৰ যিটো টাইপিঙত আহিব 50 মাৰ্কছ তাৰপিছত এক্সট্ৰা কাৰিকুলামত আহিব 30 মাৰ্কছ টোটেল হৈছে 180 মাৰ্কছ ষ্টেন'গ্ৰাফাৰ গেট থিয় পোষ্টৰ কাৰণে আছে তাৰপিছত ছাৰ্ভিঅ' যিটো পোষ্ট সেই ছাৰ্ভিঅ' পোষ্টত ৰিটেন টেষ্টত টোটেল মাৰ্কছ আছে 75 মাৰ্কছ তাৰপিছত ছেকেণ্ড যিটো ফেজ টেষ্ট সেইটোত আছে 100 মাৰ্কছ আৰু এক্সট্ৰা কাৰিকুলামত আছে 30 মাৰ্কছ আৰু টোটেল হৈছে 205 মাৰ্ক আছে ছাৰ্ভিঅ' পোষ্টৰ কাৰণে তাৰপিছত হৈছে কাৰ্পেণ্টাৰ ড্ৰাইভাৰ আৰু মাউথ এই গোটেইকেইটা পোষ্টত ৰিটেন এক্সামত টোটেল মাৰ্কছ আছে 75 মাৰ্কছ তাৰপিছত ছেকেণ্ড ফেজত স্কিল টেষ্টত আছে 50 মাৰ্কছ তাৰপিছত আছে এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ আছে 30 মাৰ্কছ আৰু টোটেল হৈছেগৈ 155 মাৰ্কছ কাৰ্পেণ্টাৰ ড্ৰাইভাৰ আৰু মাউথ পোষ্টৰ কাৰণে তো এইখিনি আছিল সকলোবিলাক জনাবলৈ চেষ্টা কৰিলোঁ চিলেকশ্যন প্ৰচেছ কেনেকুৱা আৰু প্ৰত্যেকটো পোষ্টত কিমান মাৰ্কছ আহিব চিলেবাছ কি আহিব সকলোবিলাক অতি সহজে বুজাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুবৰ্গলৈ যিসকলে এই পোষ্টৰ কাৰণে এপ্লাই কৰিছে তো সেইসকলে এই ভিডিঅ'টো চাই উপকৃত হ'ব কিয়নো চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব চিলেবাছ হ'ব কি আহিব সকলোবিলাক এই ভিডিঅ'টোৰ দ্বাৰা জানিব পাৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব তো আজিলৈ ইমানেই আছিল নমস্কাৰ জয় আই অসম